ষ্ট্ৰেছ বা এনজাইটি মানৱ জীৱনৰ এটা ডাঙৰ সমস্যা আজিৰ দিনত। ঠিক তেনেকৈ ছাগলী পালনতো ষ্ট্ৰেছ এটা বিৰাট ডাঙৰ সমস্যা। যদি আপোনাৰ ছাগলীখিনি ষ্ট্ৰেছত থাকে তেতিয়াহ'লে আপোনাৰ ছাগলী ফাৰ্মখনত উন্নতি হোৱাটো এটা বৰ টান কাম। ছাগলী যি খাব বিচাৰে, যেনে ঘাঁহ ভাল পায়, সেই ঘাঁহটো নাপালে বা পৰিৱেশটো যদি ভাল নাপায় থাকিবলৈ, বা ক'ৰবাৰ পৰা এজনী ছাগলী আনিলে ভিৰৰ পৰা অকলে লৈ আহিলে ছাগলীবিলাক ষ্ট্ৰেছত গুচি যায়। তো ষ্ট্ৰেছত গুচি যায় ছাগলীবিলাকে খোৱা লোৱা এৰি দিয়ে আৰু বিকাশ বেছি নহয় আৰু লাহে লাহে ছাগলীজনীৰ মৃত্যুৰ মুখত পৰে। সেইবাবে ছাগলী পালন ষ্ট্ৰেছৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। বিশেষকৈ ছাগলী কিনি আনোতে এঠাইৰ পৰা এজনী ছাগলী আনাতকৈ ৩-৪জনীমান ছাগলী আনিলে, বা ছাগলীক দুপৰীয়া সময়ত চাব লাগিব ছাগলীখিনি খাইছেনে নাই, খাই পেলাই ছাগলীখিনি ঘাঁহ পাগুলি আছেনে নাই। তো এইবিলাক বস্তুৰ ওপৰত লক্ষ্য কৰিলে তেতিয়া গম পোৱা যায়। যদি ছাগলীটো ষ্ট্ৰেছত আছে তেতিয়াহ'লে ছাগলীজনী অকলশৰে থাকিব, ছাগলী ঘাঁহ পাগুলি নাথাকিব আৰু লাহে লাহে ক্ষীণাই যাই থাকিব। এয়া দেখিছে ছাগলীখিনি পথাৰত ঘাঁহ খাই আহিছে, অহাৰ পিছত এতিয়া গোটেইবিলাকে ইয়াতে ধুনীয়াকৈ বহি লৈছে, আৰাম কৰিছে, তাৰে পিছত ঘাঁহ পাগুলি আছে। তো এতিয়া ছাগলীখিনি কি হয়, ষ্ট্ৰেছত নাই, ইয়াৰ পৰা গম পোৱা যায়। সেইকাৰণে ফাৰ্মত ছাগলীখিনিক সদায় লক্ষ্য কৰিব, ঘাঁহ খাওঁতে লক্ষ্য কৰিব লাগে, ৰাতিপুৱা উঠাৰ সময়ত লক্ষ্য কৰিব লাগে কেনেকুৱাকৈ শৌচ পেচাব কৰিছে, ঠিকে কৰিছেনে নাই। আৰু দুপৰীয়া সময়ত যেতিয়া ৰেষ্ট কৰে তেতিয়া সেই সময়খিনিত ঘাঁহ পাগুলিছেনে নাই সেইটো বস্তুটো লক্ষ্য কৰাটো অত্যন্ত জৰুৰী। গতিকে ছাগলীখিনিক আপোনাৰ ষ্ট্ৰেছত আহিব নিদিব আৰু ছাগলী পালন কৰি থাকিব। ধন্যবাদ।